Welcome, dear everyone, and dear my teachers and viewers to my channel Wahed Math World. I will discuss with you Mathematics for CTET 2026 conducted by CBSE Central Board of Secondary Education. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত CTET 2026 Math Paper 1 Channel Wahed Math World. মই ফাৰ্ষ্ট যিকেইটা কুৱেশ্যন ডিছকাছ কৰিম ইম্পৰ্টেণ্ট এণ্ড ছ' ইজি, আপোনালোকে অকণমান ভালকৈ মনোযোগ দিব চাব। কুৱেশ্যন নম্বৰ 1 চাব আপোনালোকে। দ্য ডায়েগনেল অফ এ কাইট are 20 centimeter and 14 centimeter. Find its area. আপোনাক কাইট জানে, ধুনীয়াকৈ জানে। কাইট সকলোৱে মানে আকাশত উৰাইছে। মই দেখিছোঁ, আমিও সেইটো কৰিছোঁ সৰু থাকোঁতে। কাইটবিলাক এনেকুৱা হয়, চাব অকণমান। এনেকুৱা কাইটবিলাক এনেকুৱা হয়। এইটো কাইট, এইটো হ'ল ডায়েগনেল মানে কৰ্ণ, আৰু এইটো হ'ব ডায়েগনেল। এই দুটা ডায়েগনেল থাকে, কৰ্ণ দুটা থাকিব। এটা হ'ল আপোনাৰ এই দীঘলটো হ'ব 20 চেণ্টিমিটাৰ আৰু এই সৰুটো হ'ব আপোনাৰ 14 চেণ্টিমিটাৰ। ফাইণ্ড ইটছ এৰিয়া। আৰু চাব ধুনীয়াকৈ, এইটো কিন্তু আপোনালোকৰ ৰম্বাছতো একে নিয়মেই প্ৰযোজ্য হয়। চাই ল'ব। এতিয়া আমাৰ কালিটো হ'ব, চাব আপোনালোকে, এইটো হ'ল কাইটৰ এৰিয়া মানে কালিটো হ'ব কি হাফ। মই ডায়েগনেলত D1 দিছোঁ আৰু D2 দিছোঁ। দুটা ডায়েগনেল থাকে, এটা D1 D2। আপোনাৰ যিকোনো এটাক দীঘলটো ধৰিব পাৰে, ইচ্ছা আপোনালোকৰ। গতিকে আমাৰ দিয়া আছে কি হাফ। ডায়েগনেল 1টো মই 20 চেণ্টিমিটাৰ ধৰিলোঁ আৰু ডায়েগনেল 2টো মই 14 চেণ্টিমিটাৰ ধৰিলোঁ। চাব আপোনালোকে, এই দুয়েৰে আপুনি 14 কাটিব নে দুয়েৰে আপুনি 20 কাটিব। গতিকে 14 কটাটোৱে আপোনাৰ বেটাৰ হ'ব। 7 থাকিল। এণ্ড 7 2 গুণ 14, 2 7 যা 14 হ'ল নহয়। আৰু জিৰোটা আপোনালোকে ধুনীয়াকৈ ইয়াত বহাই দিব। চাব আপোনাৰ 20 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ কেইটা হ'ল? দুটা চেণ্টিমিটাৰ আপোনাৰ পূৰণ হৈ আছে। 20 চেণ্টিমিটাৰ স্কোৱাৰ হ'ব। এৰিয়াত সদায় আপোনাৰ স্কোৱাৰ থাকিবই। ইউনিটবিলাক চেণ্টিমিটাৰ হ'লে চেণ্টিমিটাৰ স্কোৱাৰ, মিটাৰ হ'লে মিটাৰ স্কোৱাৰ, ফুট হ'লে ফুট স্কোৱাৰ, এনেকৈ থাকিব। কাৰণ দুটা লেন্থ তাত থাকে। ভেৰি ক্লিয়াৰ, আপোনালোকে বুজি পালে নিশ্চয়। ছেকেণ্ড নম্বৰ কুৱেশ্যন চাব আপোনালোকে। তে ডায়ামিটাৰ, আপোনালোকে এইটো কথা এটা মনত ৰাখিব। ডায়ামিটাৰটো এটা হেৰি হৈছে, এইটো অলপমান ৰং হৈছে। দ্য ডায়ামিটাৰ অফ এ স্ফিয়াৰ ইজ 14 চেণ্টিমিটাৰ। ফাইণ্ড ইটছ ভলিউম। আপোনালোকে ভলিউম চাব। ডায়ামিটাৰ কিন্তু দিয়া আছে ইয়াতে। এটা কথা মনত ৰাখিব, ডায়ামিটাৰ হ'ল বেশৰ আধাক ব্যাসাৰ্ধ বুলি কোৱা হয়। আপোনালোকে এইটো জানিব ভালকৈ। ডায়ামিটাৰ হ'ব ডি হ'ল ডায়ামিটাৰ, আৰু ডি হ'ল কি হ'ব? দুটা ব্যাসাৰ্ধ যোগ হ'লে ডায়ামিটাৰ হয়। গতিকে আমি যদি ৰেডিয়াছ ল'ব লগা হয়, কাৰণ ব্যাসাৰ্ধ, এইটো হ'ল ব্যাসাৰ্ধ, তেতিয়া 2 ইফালে যাব। 2 ইফালে গ'লে কি হ'ব? ইয়াত পূৰণ হৈছে, হৰণ হ'ব। গতিকে আপুনি ইয়াত থাকিব কি আৰ মানে ব্যাসাৰ্ধ মানে কি হ'ব? ডায়ামিটাৰক 2ৰে হৰণ কৰিলে ব্যাসাৰ্ধ ওলায় বা ৰেডিয়াছ ওলায়। এই কথাটো অলপমান মনত ৰাখিব লাগিব। চাব আপোনালোকে, স্ফিয়াৰৰ যিটো ভলিউম 4/3, এটাৰ ফৰ্মুলা আছে পাই আৰ কিউব। আপোনালোকে জানিব ভলিউম সদায় 3টা দৈৰ্ঘ্য থাকিব। গতিকে আৰ হয় তাৰ দৈৰ্ঘ্য, ৰেডিয়াছ এনেকুৱা 3টা দৈৰ্ঘ্য আছে, সেইকাৰণে কিউব দিয়া হৈছে। কিন্তু ফৰ্মুলা 4/3 পাই আৰ কিউব, এইটো মনত ৰাখিব। আকৌ মই লিখিলোঁ ধুনীয়াকৈ। চাব 4/3 পাইৰ মানটো মই বহাইছোঁ 22/7, আৰৰ মানটো মই বহাইছোঁ, আৰ মান কি 14। কিন্তু 14 নহ'ব ইয়াতে, কিন্তু আৰটো হ'ল আপোনাৰ হেৰি হ'ব, আৰ ওলাব লাগে। গতিকে D/2 আৰ ইকুৱেল টু, মই ইয়াতে লিখিয়ে দিছোঁ, D/2। ডি হ'ল ডায়ামিটাৰ ব্যাস,
14 আছে 14/2 ইয়াত কি হ'বগৈ 7 হ'ব গতিকে এইটো মনত ৰাখিব লাগিব গতিকে ইয়াত কি হ'ব 7 আৰু মান কিমান আছে 7 গতিকে 7 কিউব আছে আমি কিউব দিলোঁ এইটো মনত ৰাখিব এই 7 ইয়াত 7 কেইটা আছে তিনিটা পূৰণ আছে গতিকে আমি কাটিলে কি হ'ব দুটা 7 থাকিব কাৰণ 7 স্কোৱাৰ থাকিব 7 স্কোৱাৰ মিন্স আকৌ আপোনালোকে মনত ৰাখিব এইটো এইখিনি আৰু এইখিনি পূৰণ কৰিলে কি হ'ব আপোনালোকে ইয়াত চাব মই ইয়াতে কৰিম অলপমান চাব 2 4 গুণ 8 2 4 গুণ 8 2 4 যা 8 2 4 যা 8 চাব 88 হ'ল আৰু 7 7 যা 49 49 এটা আপোনাক ইয়াত যদি আমি ওপৰত দিওঁ 49টো পূৰণ কৰি চাওঁ আপোনাক চাব এইটো হ'ব 8 9 গুণ 72 2 8 4 গুণ 32 32 আৰু 7 39 8 9 গুণ 72 2 আধা হ'ল আমাৰ কিমান 7 থাকিল আৰু 8 4 গুণ 32 আৰু 7 39 হৈ গ'ল এনেকুৱা আৰু এটা হ'ব কাৰণ এইটো ইনটু কৰিছোঁ মই আকৌ এইটো ইনটু কৰিলে এইটোৱেই হ'ব গতিকে 293 এটা আমি চিন্তা কৰাৰ প্ৰয়োজন নাই 2 থাকিল 9 আৰু 2 11 1 10 হ'ল 10 আৰু 13 আৰু ইয়াত থাকিল 4 4 3 1 2 4 3 1 2 বাই 3 এই 3 আকৌ ডিভাইড হ'ব এইটো মনত ৰাখিব 3 ডিভাইড কৰিলে আমি ইয়াতে 3 আমি ডিভাইড কৰি দিলোঁ দিলে চাব 4 মানত একবাৰ যাব 1 হ'ল 1 থাকিল 13 4 বাৰ যাব 3 4 গুণ 12 একেবাৰে মই চিম্পলকৈ কৰি দিছোঁ দেই আৰু 1 থাকিল 11 11 হ'ব 3 দিকে 9 3 দিকে 9 হ'ব 9 2 থাকিল আৰু ইয়াত কি থাকিব 2 22 3 7 গুণ 21 3 7 গুণ 21 1 থাকিল দশমিক হ'ল 2 আৰু 3 দিকে 9 9 থাকিল আকৌ 1 থাকিল আকৌ 10 আকৌ 3 হ'ব এনেকৈ গৈ থাকিব গতিকে 1437.33 এইটো আহিল এনচাৰটো কি হ'ল আপোনাৰ 14 ইয়াতে হ'ব গোটেইখিনি ইয়াতে মই দিলোঁ 1437.33 সেন্টিমিটাৰ কিউব 3টা সেন্টিমিটাৰ আছে নহয় আৰু হ'ল আৰু সেন্টিমিটাৰ এটা আছে আৰু এটা সেন্টিমিটাৰ হ'ব এনেকুৱা সেন্টিমিটাৰ কেইটা হ'ব 3টা হ'ব গতিকে ভলিউমৰ সদায় কিউব হ'ব এই কথাটো মনত ৰাখিব আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ এইটো অলপ ডিভাইড কৰিব লগা হ'ল তথাপিও আপোনালোকে অলপ ডিভাইড কৰিব লাগিব এইটো হেবিটটো অলপ কৰিব লাগিব কিন্তু মাজত এটা কথা কৈ থওঁ আপোনালোকে মোৰ ইউটিউব চেনেলত এই CTET 2026 মেথছ পেপাৰ 1 এটা আপুনি প্লেলিষ্টত যাব প্লেলিষ্টত গৈ আপুনি ক্লিক কৰিলে গোটেইখিনি আপোনাৰ ওলাই আহিব থেংক ইউ তাৰপিছত চাব আপোনালোকে কুৱেশ্যন নম্বৰ 3 ফাইণ্ড দ্য লেন্থ অফ দ্য ডায়াগনেল অফ এ ৰেক্টেংগল অফ লেন্থ 9 সেন্টিমিটাৰ এণ্ড ব্ৰেথ 12 সেন্টিমিটাৰ এটা আপোনাৰ ধুনীয়াকৈ চাব অকণমান এইটো আপোনাৰ ৰেক্টেংগলটো আপুনি জানে ধুনীয়াকৈ জানে তাৰমানে আয়ত ৰেক্টেংগল হ'ল কি এটা আয়ত হয় এই কথাটো মনত ৰাখিব মই হাতে ৰাখি দিছোঁ দেই অলপমান একেবাৰেও হ'ব পাৰে এইটো আয়ত সেই আয়তত আপোনালোকে চাব এইটো হ'ল এটা ডায়াগনেল তাৰমানে কৰ্ণ এইটো কৰ্ণ হ'ল মই ইয়াত A B C D বুলি দিলোঁ তো B D এটা কৰ্ণ হ'ব কিন্তু এটা কথা মনত ৰাখিব লাগিব আপোনালোকে যে ৰেক্টেংগলত ইন ৰেক্টেংগল এভৰি এংগল ইচ এংগল ইজ 90 ডিগ্ৰী চ' এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হ'লে এইটো আপোনাৰ যদি বেজ হয় এইটো হাইট হ'লে এইটো ডায়াগনেল হ'লে এইটো কৰ্ণ গতিকে এইটো এটা ৰাইট এংগল ট্ৰাইংগল হৈ গ'ল তো ৰাইট এংগল ট্ৰাইংগলত আপোনালোকে চাব পাইথাগোৰাছৰ এটা ফৰ্মুলা আছে কি ফৰ্মুলা আছে
আপোনালোকে ধুনীয়াকৈ চাব কৰ্ণ স্কোৱাৰ এই কথাটো মনত ৰাখিব লাগিব কৰ্ণ হ'ল ইয়াতে বি ডি কৰ্ণ স্কোৱাৰ ইকুৱেল টু এইটোৰ ভূমি বেটছ বি চি স্কোৱাৰ এইটো হ'ব আপোনাৰ লম্ব বুলি কওঁ আমি হাইট বুলি ক'ব পাৰোঁ এতিয়া আপোনালোকৰ ডি চি স্কোৱাৰ এইটো হ'ব আপোনাৰ পাইথাগোৰাছৰ ফৰ্মুলা যে কৰ্ণ স্কোৱাৰ ইকুৱেল টু বেছ এণ্ড হেইটৰ স্কোৱাৰৰ যোগফল এই কথাটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব যদি এইটোৰ পৰা আমি যদি ওলাওঁ চাব ইয়াত কি দিয়া আছে আপোনাৰ সেইটো আছে দিয়া আছে লেন্থ দিয়া আছে 9 সেন্টিমিটাৰ আৰু ব্ৰেথ দিয়া আছে 12 সেন্টিমিটাৰ এইটো লেন্থ 9 সেন্টিমিটাৰ আৰু ব্ৰেথ 12 সেন্টিমিটাৰ দিয়া আছে তেতিয়াহ'লে আমি ইয়াত কি কৰিম এইটো 9 সেন্টিমিটাৰ এইটো হ'ল লেন্থ 9 স্কোৱাৰ আমি সেন্টিমিটাৰ পিছত দিম আৰু 12 স্কোৱাৰ 9 গুণ 81 9 9 = 81 আৰু 12 12 = 144 আমি এইটো যোগ কৰিলে আমি পাম 225 পাম পালোঁ কিন্তু আমাৰ লাগে কি ডায়েগনেলটোহে লাগে ডায়েগনেল স্কোৱাৰটো নালাগে নহয় গতিকে আমি এইটো বৰ্গমূল ল'ম বৰ্গমূল ল'লে আমাৰ কি হ'ব বি ডি হ'ব বৰ্গমূল ল'লে কি হ'ব এই স্কোৱাৰটো উঠি যাব ইফালে আমাৰ বৰ্গমূলটো আহি যাব অকণমান মন দিও ভালকৈ এইটো ইয়াৰে এটা কথা মনত ৰাখিব লাগিব এইটো চাব 25 আছে লাষ্টত নহয় 25 হ'লে কি হ'ব 5 5 গুণ 25 25ৰ বৰ্গমূল হ'ব 5 আৰু এই 1ৰ মাজত আমি কিহেৰে ডিভাইড কৰিব পাৰোঁ 2 ডিভাইড কৰি আকৌ সেইটোতে হ'ব লাগিব 2 2 = 4 গতিকে 1 গুণ 1 1 গুণ 1 চাব দেই 1 গুণ 1 আকৌ আমি 2 দিলোঁ 2 দিলে কি হ'ব 2 গুণ 4 ইয়াত 4 নাই নহয় গতিকে আমি 1 দিব লাগিব গতিকে 1 গতিকে 15 হৈ গ'ল আমাৰ আনচাৰ যদি এইটো কৰোঁ তাৰপৰা টান হয় তেনেহ'লে আপোনালোকে এই কামটো কৰিব এইটো কৰি গৈ থাকিব এতিয়া আমি কিহেৰে দিম 5 আছে লাষ্টত আছে 5 5 গতিকে আমি 5ৰ দিব লাগিব 5ৰ দিলে আমাৰ 20ৰ মাজত কেইবাৰ যাব 4 4 গুণ 20 22 থাকিল 5 থাকিব আকৌ এইটো আমি 5ৰ আকৌ দিলোঁ 5 টকা 45 আকৌ আমি 3 দিলোঁ 3 চাব দি দুটা 5 আছে তাৰপৰা এটা 5 ল'ব লাগিব চাব দেই মনত ৰাখিব যদি আমি এনেকৈ কৰোঁ তো দুটা 5 আছে 5 স্কোৱাৰ আৰু 3 কেইটা আছে দুটা আছে আমি 3 স্কোৱাৰ স্কোৱাৰৰ ওপৰত যদি ৰুট থাকে উঠি যায় গতিকে আপোনাৰ কি হ'ব এইটো হ'লে কি হ'ব আপোনাৰ 3 5 গুণ 15 হ'ব আল্টিমেটলি এইটো আৰু এটা একেই হ'ল গতিকে আমাৰ কি হ'ব 15 হ'ব 15 ডাইৰেক্টলি কিমান হ'ব 15 হ'ব গতিকে মই এটা ধুনীয়াকৈ এটা দিছোঁ আল্টিমেটলি কি হ'বগৈ এনেকুৱা হ'ব আপুনি একেলগে কৰিব লাগিব 9 স্কোৱাৰ প্লাছ 12 স্কোৱাৰ এইটো হ'ব কি আমাৰ 9 স্কোৱাৰ হ'ল 981 আৰু 144 চাব আপোনালোকে এইটো চাব 225 এনচাৰটো কি হৈছিল আপোনালোকৰ 15 বৰ্গমূল হৈ গ'ল 15 সেন্টিমিটাৰ কাৰণ সেন্টিমিটাৰ এইকাৰণে হ'ল ডায়েগনেলত এটা লেন্থ 15 সেন্টিমিটাৰ হৈ গ'ল মই ধুনীয়াকৈ ইয়াত বুজাইছোঁ এটা আপোনালোকক চাই ল'ব ধুনীয়াকৈ গতিকে নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া কুৱেশ্যন নম্বৰ চাব কুৱেশ্যন নম্বৰ 4টো চাব ফাইণ্ড দ্য পেৰিমিটাৰ অফ স্কোৱাৰ অফ ছাইড 10 সেন্টিমিটাৰ পেৰিমিটাৰ মানে কি হ'ব জানা আপোনালোকে জানে পেৰিমিটাৰ হ'ল পৰিসীমা পেৰিমিটাৰ হ'ল কি পৰিসীমা তাৰমানে গোটেই সীমা যিকোনো বস্তুৰ আপোনাৰ এটা সীমা গোটেই সীমাটো কি হ'ব কি বুলি কোৱা হ'ব পৰিসীমা এইটো চাব আপোনালোকে পৰিসীমা কি বস্তুটো যদি এনেকুৱা হয় ৰেক্টেংগল হয় যদি আয়ত হয় আয়ত এই 4টা বাহু আপোনাৰ এড কৰিলে বা যোগ কৰিলে পৰিসীমা হ'ব পৰিসীমা মানে কি গোটেই বাহুৰ যোগফল স্কোৱাৰ হ'লে গোটেই বাহুৰ যোগফল চাব আপোনালোকে স্কোৱাৰৰ পৰিসীমা উলিয়াব দিছে তাৰমানে পেৰিমিটাৰ ওলাব দিছে স্কোৱাৰ বাহু কেইটা থাকে 4টা আৰু 4টা বাহু সমান থাকে
তো সমান থাকিলে আমি পৰিসীমাটো এনেকৈ ওলাব পাৰোঁ যে 10 + 10 + 10 কেইটা আছে 4টা আছে 4টা আছে গতিকে 4টা হ'লে কি হ'ব আপোনাৰ 40 কি হ'ব সেন্টিমিটার পুরনো থাকা নাই যোগ হৈ আছে সেইকাৰণে সেন্টিমিটার স্কোয়ার বা কিউব নহ'ব যোগ হৈ আছে আকৌ চাব আমি এনেকৈ ওলাব পাৰোঁ পৰিসীমাটো স্কোয়াৰৰ 4 * সাইড কাৰণ 4টা সাইড গতিকে আমি 4 * 10 এটা সাইডৰ কি আছে 10 আছে গতিকে 10 * 4 = 40 সেন্টিমিটার এইটো আমি এনেকৈ ওলাব পাৰোঁ অৰ আপোনালোকে গোটেই সাইডটো প্লাস কৰি দিব পাৰে এই যে ট্ৰায়াঙ্গল হলো ত্ৰিভুজ হলো গোটেই তিনটা সাইড প্লাস কৰি দিব পেন্টাগন হলে পাঁচটা সাইড প্লাস কৰি দিব এনসাৰটো ওলাই যাব কিন্তু অলপমান কি হ'ব লেট হ'ব এইটো লেট নহয় আপোনাৰ সোনকালে কৰিব পাৰিব ভিডিওটো চাই কেনে লাগিল এটা কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব আনকো জানিবলৈ সুবিধা কৰি দিব কিন্তু এটা কথা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এইটো অনুৰোধ থ্যাংক ইউ wait for my next videos